নমস্কাৰ আকৌ ধুনীয়া ৰিলছ আপোনালোকৰ বাবে এজু হৈছে সিল্ক কটনৰ খুব ধুনীয়াকৈ কৰা হৈছে আৰু মেটেৰিয়েলটো একেবাৰে সফট হ'ব ৰেডি টু ৱে হৈ আছে সাইড পাৰি থাকিব এনেকৈ আৰু ফিনিশিং খুব ধুনীয়াকৈ কৰা হৈছে এখন হ'ব মেখেলাখন এই সিল্ক কটনৰ জোৰা ল'ব পাৰিব 1750 ধুনীয়াকৈ ৰেডি টু ৱে হৈ আছে আৰু এজুৰ হৈছে স্কাই ব্লু কালাৰত খুব ধুনীয়াকৈ কৰা হৈছে ইয়াতে ব্লু আৰু পিংকত ফুলবোৰ কৰা হৈছে এজুৰ ল'ব পাৰিব 1750 ৰেডি টু ৱে হৈ আছে 1750 ধুনীয়াকৈ ল'ব পাৰিব সিল্ক কটনৰ জোৰা ভাল লাগিলে স্ক্ৰিনশ্বট লৈ আমাৰ 9678284538 নম্বৰত যোগাযোগ কৰিবলৈ নাপাহৰিব এজু হৈছে একেবাৰে লাইট কালাৰ সুইগিন কালাৰত খুব ধুনীয়াকৈ কৰা হৈছে পাৰ্পল আৰু ইয়েলোত ফুলবোৰ কৰা হৈছে ধুনীয়াকৈ এজু কাপোৰ কালাৰটো একেবাৰে লাইট কালাৰ আৰু গৰমৰ দিনত আপোনালোকে এবোৰ কালাৰ পিন্ধিবলৈ খুব ভাল পাব এজু ল'ব পাৰিব 1750 ৰেডি টু ৱে হৈ আছে এজু হৈছে একেবাৰে লাইট স্কাই ব্লু কালাৰত খুব ধুনীয়াকৈ কৰা হৈছে এজু সিলাই কৰি থোৱা নাই গতিকে এজু কাপোৰ ল'ব পাৰিব 1600 টকা আৰু যদি ভাবে ৰেডি টু ৱে ল'ম বুলি তেনেহলে এক্সট্ৰা 150 পেমেন্ট কৰিলে ধুনীয়াকৈ ৰেডি টু ৱে পাই যাব এজুৰ পাৰিগিটা অলপ ডাঙৰকৈ কৰা হৈছে 1600 ত ল'ব পাৰিব এজুৰ খুবেই ধুনীয়া বটল গ্ৰীণ কালাৰত খুব ধুনীয়াকৈ কৰা হৈছে গুণা আৰু হুটা ফুল কৰি সৰি অকল হুটাত কৰা হৈছে ফুলবোৰ যেতিয়া আহি যায়